চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি। এতিয়া শ লোকে নিশাই তালি টোপোলা বান্ধি এৰিছে উৰিয়াম ঘাট। বৰ্তমান সময়তো শ লোকে এৰি আছে উৰিয়াম ঘাট আৰু উৰিয়াম ঘাটৰ ৩০০০ বিঘাৰো অধিক ভূমিত প্ৰশাসনে বুলডোজাৰ চলাবলৈ সাজু হৈছে। বৃহৎ বন বিভাগৰ দলে জৰীপ চলাই আছে উৰিয়াম ঘাটত। তাৰ সমান্তৰালভাৱে এতিয়া একাংশ অবৈধ দখলকাৰীয়ে ইখনৰ পাছত সিখন গাড়ী লৈ এৰিছে উৰিয়াম ঘাট। এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। উৰিয়াম ঘাট এৰি পলাইছে শ লোকে এতিয়া উৰিয়াম ঘাট এৰি পলাবলৈ বাধ্য হৈছে। উচ্ছেদৰ খবৰ পাই তালি টোপোলা বান্ধি পলাইছে দখলকাৰী আৰু বন বিভাগৰ দলে তদাৰক কৰিছে উচ্ছেদস্থলী। ৩০০০ বিঘাতকৈ অধিক ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। বন বিভাগৰ দলে চলাইছে জৰীপ। উৰিয়াম ঘাটত বন বিভাগৰ বৃহৎ দলে জৰীপ চলাইছে কালিৰে পৰা আৰু উৰিয়াম ঘাট এৰি এতিয়া শ লোক পলাইছে। শ লোকে এনেদৰে পলাবলৈ বাধ্য হৈছে। দেখিবলৈ পাইছে সেই দৃশ্য। এনেদৰে ইখনৰ পাছত সিখন গাড়ীৰে এনেদৰে পলাবলৈ বাধ্য হৈছে এইসকল অবৈধ দখলকাৰী। উৰিয়াম ঘাটত এতিয়া হাহাকাৰ পৰিস্থিতি। উৰিয়াম ঘাটত দেখিবলৈ পোৱা গৈছে এনেদৰে ইখনৰ পাছত সিখন গাড়ীৰে বয় বস্তু লৈ এইসকল লোক এনেদৰে পলাবলৈ বাধ্য হৈছে। এতিয়া দেখুৱাইছো উৰিয়াম ঘাট আৰু উৰিয়াম ঘাটত ইতিমধ্যে ড্ৰোন ছাৰ্ভে কৰিছিল চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা আৰু তাৰ পাছতে কেবিনেটত লোৱা হৈছিল ডাঙৰ সিদ্ধান্ত। কেবিনেটৰ সিদ্ধান্তৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে উৰিয়াম ঘাটত অবৈধ দখলমুক্ত কৰা হ'ব, যাৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰিছে চৰকাৰ আৰু প্ৰশাসনে। আৰু দেখিবলৈ পোৱা গৈছে বৃহৎ বন বিভাগৰ দলে জৰীপ চলাইছে উৰিয়াম ঘাটত আৰু তাৰ পাছতে এনেদৰে তালি টোপোলা বান্ধি এতিয়া উৰিয়াম ঘাট এৰিছে শ পৰিয়ালে। এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছো। এতিয়া দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি। উৰিয়াম ঘাটত কালিৰ দিনটোত বন বিভাগৰ দলে কিদৰে জৰীপ চলাইছিল সেই ভিডিঅ'টো টানি থব লাগে। জৰীপ চলাইছিল আৰু জৰীপ চলোৱাৰ পিছতেই এতিয়া শ লোকে এনেদৰে তালি টোপোলা বান্ধি উৰিয়াম ঘাট এৰিছে। আমি জনাই আছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে প্ৰশাসন। এইবাৰ উৰিয়াম ঘাটত চলিব উচ্ছেদ অভিযান। উৰিয়াম ঘাটত ইতিমধ্যে জৰীপ চলাইছে বন বিভাগৰ বৃহৎ দলে। বন বিভাগৰ বৃহৎ দলে উৰিয়াম ঘাটৰ এতিয়া ঘৰে ঘৰে জৰীপ চলাইছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে শ লোকে তালি টোপোলা বান্ধি এনেদৰে এৰিছে উৰিয়াম ঘাট। উৰিয়াম ঘাট এৰিছে এতিয়া শ লোকে এনেদৰে তালি টোপোলা বান্ধি কালিৰে পৰা ঢাপলি মেলিছে অন্য স্থানলৈ। চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে উৰিয়াম ঘাটত ঢিং লাহৰীঘাট সমষ্টিৰ পৰা গৈ একাংশই মাটি দখল কৰি আছিল আৰু সেই সন্দৰ্ভত চৰকাৰে ছাৰ্ভে সম্পন্ন কৰিছে। কালিৰ দিনটোৰ পৰা বন বিভাগৰ বৃহৎ দল তাত মোতায়েন কৰা হৈছে। বন বিভাগৰ বৃহৎ দলে সেই স্থানত ঘৰে ঘৰে সোমাই জৰীপ চলাইছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ৰাজপথত এই দৃশ্য। এনেদৰে ইখনৰ পাছত সিখন বাহন লৈ এতিয়া উৰিয়াম ঘাট এৰিছে শ লোকে। উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতিৰ প্ৰশাসনে পুনৰ উচ্ছেদ চলাবলৈ সাজু হৈছে উৰিয়াম ঘাটত আৰু তাৰ মাজতে শ লোকে এতিয়া উৰিয়াম ঘাট এৰিছে। এনেদৰে ইখনৰ পিছত সিখন বাহনেৰে এৰিছে উৰিয়াম ঘাট আৰু এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। বন বিভাগৰ বৃহৎ দল মোতায়েন কৰা হৈছে আৰু বৃহৎ বন বিভাগৰ দলে ঘৰে ঘৰে সোমাই এনেদৰে জৰীপ চলাইছে। ইঘৰৰ পিছত সিঘৰত সোমাই এনেদৰে বন বিভাগৰ দলে জৰীপ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলো তথ্য এনেদৰে সংগ্ৰহ কৰিছে বৃহৎ বন বিভাগৰ দলে। আৰু এই তথ্য জিলা প্ৰশাসন বন বিভাগক দাখিল কৰাৰ পিছতে উৰিয়াম ঘাটত চলিব উচ্ছেদ অভিযান। উৰিয়াম ঘাটৰ ৩০০০ বিঘাতকৈ অধিক ভূমি দখল কৰি আছে অবৈধ লোকে আৰু বিভিন্ন অন্য সমষ্টিৰ পৰা ঢিং লাহৰীঘাটৰ পৰা আহি উৰিয়াম ঘাটত মাটি দখল কৰি থকাৰ কথা চৰকাৰে উল্লেখ কৰিছে আৰু তাৰ পাছতে ড্ৰোন ছাৰ্ভে সম্পন্ন কৰিছে চৰকাৰে। আৰু আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে এনেদৰে ইখনৰ পাছত সিখন বাহনেৰে উৰিয়াম ঘাট এৰিছে শ লোকে। এতিয়া শ দখলকাৰীয়ে উৰিয়াম ঘাট এৰি ঢাপলি মেলিছে। চৰকাৰৰ বুলডোজাৰ সাজু কৰা হৈছে। যিকোনো মুহূৰ্তত উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলিব পাৰে। পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। এনেদৰে বৃহৎ সংখ্যক বন বিভাগৰ দলে জৰীপ চলাইছে উৰিয়াম ঘাটত। উৰিয়াম ঘাটৰ ঘৰে ঘৰে সোমাই জৰীপ চলাইছে বন বিভাগৰ বৃহৎ দলে আৰু তাৰ মাজতে তালি টোপোলা বান্ধি এনেদৰে শ লোকে এতিয়া ঢাপলি মেলিছে অন্য স্থানলৈ। এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। ইন্দোৰ একাষে দেখাইছো কেনেদৰে এতিয়া তালি টোপোলা বান্ধি শ লোকে উৰিয়াম ঘাট এৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে ঘৰে ঘৰে বন বিভাগৰ দল। ঘৰে ঘৰে বন বিভাগৰ দলে চলাইছে এনেদৰে অভিযান। জৰীপ চলাইছে বন বিভাগৰ দলে আৰু এটা তথ্য
তথ্য সংগ্ৰহ কৰিছে বন বিভাগৰ বৃহৎ দলে আৰু তাৰ পাছতেই সেই তথ্য চৰকাৰৰ হাতত পৰাৰ পাছতেই চৰকাৰে চলাব বুলডোজাৰ চৰকাৰ প্ৰশাসনে পুনৰ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে এফালে ৰাজ্যখিনিত হাহাকাৰ পৰিস্থিতি আনফালে দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত পুনৰ উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন উৰিয়াম ঘাটৰ ঘৰে ঘৰে দেখিবলৈ পোৱা গৈছে বন বিভাগৰ বৃহৎ দল আৰু ঘৰে ঘৰে সোমাই এনেদৰে জৰীপ চলাইছে বন বিভাগৰ দলটোৱে এনেদৰে জৰীপ চলোৱা দেখিবলৈ পোৱা গৈছে তাৰ মাজত এতিয়া শ লোকে এনেদৰে তালি টোপোলা বান্ধি উৰিয়াম ঘাট এৰিছে এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এয়া উৰিয়াম ঘাটৰ দৃশ্যাংশ উৰিয়াম ঘাটত বিদেশী লোক উৰিয়াম ঘাটত অবৈধ দখলকাৰী সোমোৱা বুলি চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে এতিয়া উৰিয়াম ঘাটত বন বিভাগৰ বৃহৎ দলৰ টহল চলিছে উৰিয়াম ঘাটত আৰু তাৰ মাজতেই এনেদৰে শ লোকে তালি টোপোলা বান্ধি উৰিয়াম ঘাট এৰিছে এফালে বন বিভাগৰ দৰে ঘৰে ঘৰে সোমাই জৰীপ চলাইছে আনফালে তালি টোপোলা বান্ধি সেই স্থান এৰিছে শ লোকে এতিয়া উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে প্ৰস্তুতি সমাপ্ত কৰা হৈছে উচ্ছেদ অভিযান চলাবলৈ আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে শ লোকে এনেদৰে তালি টোপোলা বান্ধি উৰিয়াম ঘাট এৰিছে উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি চৰকাৰে কৈছে যে ৩০০০ বিঘা ভূমি সম্পূৰ্ণৰূপে দখলমুক্ত কৰিব চৰকাৰে আৰু তাৰ মাজতেই এনেদৰে শ লোকে নিজেই এৰিছে ঘৰ বাৰী এতিয়া প্ৰশাসনৰ বুলডোজাৰ চলাৰ আগতেই শ লোকে সেই স্থান ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে ইখনৰ পিছত সিখন গাড়ীৰে এনেদৰে বয় বস্তু লৈ ঢাপলি মেলিছে শ দখলকাৰী এয়া দেখুৱাই আছো আৰু প্ৰশাসনৰ বৃহৎ আচলতে বন বিভাগৰ দলে এনেদৰে অভিযান চলাইছে বৃহৎ সংখ্যক বন বিভাগৰ বন বিষয়া উপস্থিত হৈ ঘৰে ঘৰে সোমাই জৰীপ চলোৱা পৰিলক্ষিত হৈছে আৰু সেই জৰীপৰ তথ্য দাখিল কৰাৰ পাছতেই উৰিয়াম ঘাটত প্ৰশাসনৰ বুলডোজাৰ চলিব প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে জিলা আয়ুক্তগৰাকীও সেই স্থানলৈ গৈছিল আৰু স্বচক্ষে সকলো প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পাছতে আৰক্ষী প্ৰশাসন সাজু হৈ পৰিছে উৰিয়াম ঘাটত বুলডোজাৰ চলাবলৈ আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এনেদৰে শ লোকে এতিয়া এইদৰে নিজেই তালি টোপোলা বান্ধি সেই স্থান ত্যাগ কৰিছে